নমস্কাৰ। আজি আহিলোঁ বাৰ লগত তেজুলৈ বুলি ফুৰিবলৈ। আৰু এয়া তেজুলৈ বুলি আমি স্কুটিতে আহিলোঁ বাহঁতৰ লগতে। ইয়ালৈ মই অহা নাছিলোঁ আগতে, এবাৰ আহিছোঁ। এয়া সিহঁতৰ ঘৰ আহি পালোহি। আমাৰ অসমৰে ছোৱালী তাতে বিয়া হৈছে, সিহঁতৰ চাংঘৰ হয় দেই। এয়া চাওকচোন বাৰু, তাই স্পেচিয়েলি আমালৈ ইমান ধুনীয়াকৈ খানা বনাইছে নহয়। আৰু তাই ইমান গৰমতে বনাইছে, ইমান দূৰৰ পৰা আমি গৈছোঁ বুলি। চাওকচোন বাৰু, ইমান ধুনীয়াকৈ সজাই দিছে। এইবিলাক দেখিছেনে, চিকেন বইল কৰি দিছে দেই। তেওঁলোকৰ কিবা হৈ আছে, সেইকাৰণে বইলেই দিছে। এইফালে চাওকচোন বাৰু, ৱালতে তেওঁলোকৰ ককাহঁতৰ দিনৰ ৰূপৰ বোলে দেই, এই হেৰিখনৰ দাখনৰ, আমি দা বুলিয়ে কৈছোঁ দেই, মই ইমান চিনি নাপাওঁ যে। ইয়াত চাওকচোন বাৰু কিমান ধুনীয়াকৈ সজাই ৰাখিছে। মই চুইয়ে চালোঁ, সেয়ে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ, নিশ্চয় আপোনালোকে দেখিছে। আৰু এয়া চাওকচোন বাৰু, ইয়াতে ইহঁতৰ গাহৰি মাংস শুকুৱাই, তলত একুৰা জুই, এনেকৈ বহি বোলে তেওঁলোকে ইয়াতে সকাম নিকাম পাতে। আৰু আছে এইফালে চাব দেই, এইফালেও এনেকৈ চাংঘৰৰ ওপৰতে ইয়াতো বহাই সকাম পাতে। ওপৰত সেনেকৈ মাংস শুকুৱাই। এতিয়া সিহঁতৰ এইবিলাক পৰ্ব নাই হোৱা যে, কৰা নাই। আৰু আহি দেখালোঁ মই আপোনালোকক তেওঁলোকৰ ওপৰৰ পৰাই মানে কি, ওচৰতে এখন পাহাৰ আছে, মই পাহাৰলৈ নগ'লোঁ। এয়া চাব দেই, বাৰীখনত ইমান বেঙেনা, জলকীয়া, বিলাহী সকলো খেতি কৰে। সেই যে দেখিছে গছবিলাক, সকলোতে বেঙেনা ভৰি ভৰিকৈ লাগি আছে। আৰু সৌখন পাহাৰ সিহঁতৰ ঘৰৰ কাষতে। আৰু মই ঠাণ্ডা আছিলে কাৰণে আমি পাহাৰলৈ নগ'লোগৈ, যিহেতু আহিবলৈ আমাৰ সময় লাগিব। সেয়েহে আপোনালোকক মই দূৰৰ পৰাই দেখাইছোঁ সিহঁতৰ ঘৰৰ কাষৰ পাহাৰখন। আৰু এয়াই আছিল তেওঁলোকৰ ঘৰৰ দৃশ্য। আৰু বহুতেই আছিল, ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।